চতে গয়ে গয়ে বহাগে পালেহি ফুলিলে ভেবেলি লতা কৈনুকৈ থাকিলে উৰকে নপৰে আমাৰে বিহুৰে কথা। নমস্কাৰ, মই শ্ৰী ইমন অনুৰাগ আৰু প্ৰতিগৰাকী অসমবাসী ৰাইজলৈ আগতীয়াকৈ ৰঙালী বিহুৰ আন্তৰিক আৰু হিয়াভৰা শুভেচ্ছা জনাইছোঁ। চাওকচোন, গছে বনে পাতে কুলিৰে মাততে আকৌ আহিল হেঁপাহৰ ৰঙালী বিহুটি, নহয় জানো? চৌদিশে এতিয়া ঢোলৰ গুমগুমনি, পেঁপাৰ লহৰ বিৰাজমান, লগতে আখলত পিঠা পনাৰ গোন্ধ আৰু চৌদিশে এতিয়া নাহৰ তগৰৰ আচলতে গোন্ধ বা সুগন্ধিয়ে মলমলাইছে এতিয়া চৌপাশ। আৰু ঠিক একেদৰে ৰাজ্যৰ প্ৰতিগৰাকী অসমীয়াও ব্যস্ত হৈ পৰিছে এতিয়া ৰঙালীক আদৰাৰ প্ৰস্তুতিত। আৰু আচলতে কি জানে, বিহু বুলি ক'লে কিন্তু প্ৰতিগৰাকী অসমীয়াৰ মন বা গা হাতখন আঠখন কৰে, নহয় জানো? বিশেষকৈ ৰঙালী বিহু, ৰঙালীৰ যি আচলতে ৰঙালীৰ ৰঙে সিঁচি দিয়ে মানুহৰ সকলোৰে জীৱনত অত্যন্ত আচলতে সুখ সমৃদ্ধিৰ নিজৰা, নহয় জানো? গতিকে ঠিক একেদৰে ৰাজ্যৰ প্ৰতিটো প্ৰান্তৰ প্ৰতিগৰাকী অসমীয়াৰ লগতে আমিও ব্যস্ত হৈ পৰিছোঁ ৰঙালীক আদৰাৰ প্ৰস্তুতিত। ঠিক একেদৰে কিন্তু ব্যতিক্ৰম নহয় নেটফি হাটৰ বাকৰি। মই দেখুৱাব বিচাৰিছোঁ, নেটফি হাটৰ বাকৰিত আয়োজন কৰা হৈছে নেটফি প্ৰাক ৰঙালী মেলা। আৰু ইয়াত আচলতে বহুকেইখন বিপণী আমি দেখা পাইছোঁ আৰু এক আচলতে আচৰিত ধৰণে বা এক ব্যতিক্ৰমী প্ৰচেষ্টাৰে কিন্তু আয়োজন কৰা হৈছে প্ৰাক ৰঙালী মেলা। গতিকে আমি ভিতৰ ভাগলৈ যাওঁ আহক, ভিতৰ ভাগত আমি দেখুৱাম ইয়াৰ সবিশেষ। আমাৰ অসমীয়া সমাজ জীৱনৰ যিসমূহ আচলতে সাজপাৰ আছে, আটাইবোৰৰ এক আচলতে বিশিষ্ট গুণাগুণ আছে, নহয় জানো? অসমীয়া শিল্পিনীয়ে শালত বোৱা গামোচা, অসমীয়া শিল্পিনীয়ে শালত বোৱা ৰিহা, মেখেলা চাদৰ, এই আটাইবোৰৰ এক আচলতে বিশেষ মাদকতা আছে, এক বিশেষ সুকীয়া পৰিচয় আছে বা ব্যতিক্ৰমী কিছু আচলতে মানদণ্ড আছে, নহয় জানো? এইবাৰ আহিছোঁ সাজপাৰৰ যিসমূহ আচলতে ভাগ আছে, সাজপাৰলৈ আহিছোঁ আৰু বহুত ধুনীয়াকৈ আচলতে শাৰীকৈ যিসমূহ মেখেলা চাদৰ আছে বা যিসমূহ গামোচা দেখিবলৈ পোৱা গৈছে, বিভিন্ন ধুনীয়াকৈ আচলতে সজাই ৰাখিছে তেওঁলোকে। মই এগৰাকী বাইদেউৰ সৈতে কথা পাতিব বিচাৰিম। ক'ৰ পৰা আহিছে? নমস্কাৰ, মই ধেমাজিৰ পৰা আহিছোঁ। আচলতে শালত নিজে বৈছেনে আপোনালোকে কাপোৰবোৰ? আমি মুগা, এৰী, নুনি, এই তিনিটা মানে নেচাৰেল প্ৰডাক্ট আমি পালোঁ, কাটো, বনাওঁ। মানে ইয়াতে কোনো কেমিকেল নাই, নেচাৰেল। আৰু আমাৰ হেণ্ডলুম মাৰ্ক আছে। আমি গ্ৰুপ ৱাইজত কৈছোঁ। মোৰ লগতে আমি ক্ষুদ্ৰ মহিলাবোৰ আৰু দুখীয়া পৰিয়ালবোৰ কেনেকৈ আগুৱাই নিওঁ সেই প্ৰচেষ্টাটো ৰাখিছোঁ। তেখেতলোকে শালত থাকে, মই মাৰ্কেটত আছোঁ আৰু এনেকৈ চলি আছোঁ। নিশ্চয়কৈ বহুত আচলতে শুভকামনা আছে আপোনালোকলৈ আৰু শেষত বহাগ বিহুৰ শুভেচ্ছা জনালোঁ। হয়, আপোনালোকলৈ থাকিল। আপোনালোকৰ সহকৰ্মী, আপোনালোক যিখিনি জড়িত হৈ আছে, আপোনালোকলৈ ৰঙেৰে উপচি পৰক তাৰে কামনা কৰিলোঁ। অশেষ ধন্যবাদ জনাইছোঁ। অকণমান এইফালে আহিব বিচাৰিছোঁ। এইফালে আচলতে গামোচা দেখিবলৈ পাইছোঁ আৰু খুব ধুনীয়াকৈ অসমীয়া শিপিনীয়ে শালত বোৱা গামোচা। আচলতে অসমীয়া শিপিনীয়ে কি নাজানে, নহয় জানো? এটা সময়ত মহাত্মা গান্ধীয়ে কৈছিল অসমীয়া শিপিনীয়ে শালত আচলতে গামোচাত সপোন ৰচিব পাৰে। মই এগৰাকী খুৰীৰ কাষলৈ আহিব বিচাৰিছোঁ। প্ৰথমতে ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আৰু আপুনি ক'ৰ পৰা আহিছে? মই শিলপুখুৰী। হয়, আৰু খুব ধুনীয়াকৈ মই ইয়াতে গামোচা দেখিবলৈ পাইছোঁ। আটাইবোৰ শালত বোৱা গামোচা হয়নে? শালত বোৱা। হয়, আৰু যিহেতু গামোচা হৈছে আমাৰ অসমীয়াৰ আৱেগ, আমাৰ অসমীয়াৰ মান, নহয় জানো? গতিকে যিটো সময়ত পাৱাৰ লুমৰ গামোচাৰ কথা চলি থাকে আৰু সেইটো সময়ত অসমীয়া শিপিনীয়ে নিজ হাতে কাটা গামোচা, কি ক'ব এই মুহূৰ্তত? পাৱাৰ লুমৰ গামোচাটো গা মুচিব নোৱাৰি, এইটো ব্যৱহাৰযোগ্য নহয়। যিটো আমি বওঁ, আমাৰ শালৰ কাপোৰ, সেইটো হ'ল আমাৰ কাৰণে প্ৰিয়। এইদৰে আৰু খুব ধুনীয়াকৈ পিঠা পনা দেখিবলৈ পাইছোঁ। নিজে বনাইছে নে আটাইবোৰ? বনাইছোঁ। খুব ভাল লাগিছে দিয়ক। আৰু বিক্ৰী কেনেকুৱা? বিক্ৰী ভাল। ঠিক আছে, শুভেচ্ছা জনালোঁ। আৰু এইবাৰ পুনৰ আহিছোঁ নেটফি হাটৰ বাকৰিতে থকা এখন কাপোৰৰ বিপণীলৈ। নামটো দেখুৱাবলৈ অনুৰোধ জনাইছোঁ, এথনিক এক্সটেচি। আৰু মই স্বত্বাধিকাৰীৰ কাষলৈ যাব বিচাৰিম, যিহেতু প্ৰথমতে আপুনি আছিলে প্ৰাগ নিউজৰ বাতৰি পৰিৱেশিকা, তাৰপিছত ব্যৱসায়। প্ৰথমতে ৰঙালী বিহুৰ শুভেচ্ছা, কি ক'ব? ধন্যবাদ আপোনাকো ৰঙালী বিহুৰ শুভেচ্ছা। লগতে মই সকলো অসমবাসীক ৰঙালী বিহুৰ শুভেচ্ছা যাচিছোঁ। প্ৰাগ নিউজত ময়ো আছিলোঁ, তাৰ পৰা এতিয়া মানে নিজাকৈ অলপ কৰাৰ ইচ্ছা আছিলে, সেইকাৰণে মই সৰুকৈ মোৰ এনেকৈ বুটিক ষ্টাৰ্ট কৰিছোঁ। আৰু আজি আপুনি দেখাই পাইছে, আজি নেটফি হাটত খুব এটা ভাল ৰেছপঞ্চ পাইছোঁ। আৰু যিহেতু খুব ধুনীয়াকৈ আচলতে আমাৰ অসমীয়া শিপিনীয়ে নজনা কাম একো নাই বুলি ক'ব, বা অসমীয়া জীয়ৰী বোৱাৰীয়ে নজনা কাম একো নাই। আৰু আপুনিও খুব ধুনীয়াকৈ আৰম্ভ কৰিছে এটা ব্যৱসায়। পুৰুষতকৈ নাৰী কোনো গুণে কম নহয়, কি ক'ব এতিয়া? খুব ধুনীয়াকৈ শালত বোৱা কাপোৰো দেখা পাইছোঁ। সকলোখিনি শালত বোৱাই হয়। মই এনেকুৱা মেখেলা চাদৰৰ পৰা আৰম্ভ কৰি মই বাচ্ছাৰো কিছুমান কালেকশ্যন কৰিছোঁ, মই দেখাই দিওঁ। এনেকুৱা গামোচাৰ, পিয়'ৰ কটন গামোচাৰ শ্বাৰ্ট, লগতে ফ্ৰক কিছুমানো মই এনেকৈ ৰেডি কৰিছোঁ।
গতিকে সকলো ধৰণৰ সামগ্ৰীয়ে যাতে মোৰ ষ্টলত আহি পেলাই পায় কাষ্টমাৰে সেইখিনি অকণ ব্যৱস্থা কৰিছোঁ লগতে মই কিছুমান অসমীয়া গহনাৰো এনেকুৱা ৰাখিছোঁ কালেকশ্যন গোটেইখিনি পাই যাব আৰু মোৰখিনি গোটেই কাপোৰ মোৰ শালত বোৱাই হয় মই এটা বস্তু দেখাই দিছোঁ এইটো পুৰুষৰ বাবেও আপোনালোকৰ বাবেও কিন্তু এনেকুৱা এটা কালেকশ্যন ৰাখিছোঁ ধুনীয়া লাগিছে আৰু আচলতে এটা কথা ক'ব বিচাৰিছোঁ আৰু প্ৰথমতে যিহেতু আপুনি এগৰাকী বাতৰি পৰিৱেশা আছিলে আৰু বৰ্তমান আপুনি ব্যৱসায় কৰি আছে ব্যৱসায়টো কিমান দিন হ'ল আচলতে আৰম্ভ কৰা ব্যৱসায় আৰম্ভ কৰা মোৰ 1.5 বছৰমান হৈছে লাহে লাহে মই বঢ়াই গৈ আছোঁ মই আচলতে মোৰ ফেমিলিৰ কাৰণে মোৰ বাচ্চা আছে গতিকে মই তাৰ কাৰণে চাকৰি বাদ দি মই এনেকৈ ব্যৱসায় কৰিব ষ্টাৰ্ট কৰিছোঁ আৰু গামোচাও দেখিবলৈ পাইছোঁ ইয়াতে খুব ধুনীয়াকৈ আৰু যিটো সময়ত মই এইটো প্ৰশ্ন আচলতে বহুকেইগৰাকীকে সুধিছোঁ আপোনাকো সুধিছোঁ যে যিটো সময়ত ৰাজ্যত এতিয়া পাৱাৰলুমৰ গামোচাৰ কথা চলি থাকে সেইটো সময়ত অসমীয়া শিপিনীয়ে নিজ হাতে গামোচাও কিন্তু বয় গতিকে এইটো ক্ষেত্ৰত আপুনি কি ক'ব পাৱাৰলুমৰ গামোচাখিনি আমি সকলোৱে মই বুলি নহয় সকলোৱে কিন্তু কেতিয়াও আমি আঁকোৱালি লোৱা নাই আহিছে এচাম ব্যৱসায় আনিছে কিন্তু আমাৰ শিপিনীৰ যিখিনি গামোচা আপুনি চাব পাৰে খুব ধুনীয়াকৈ তেওঁলোকৰ খুব কষ্টৰ এয়া ফল বুলি ক'ব লাগিব খুব ধুনীয়াকৈ বৈ আমাক দিছে আৰু সেইখিনি আমি চেষ্টা কৰিছোঁ তেওঁলোকৰো এটা দাম পাওক আৰু সেই গামোচা আমাৰ অসমৰ ৰাইজেও ভালকৈ পাওক আমাৰ অসমীয়াৰ যি ঐতিহ্য আমাৰ অসমীয়াৰ যি স্থানে কিবা আমাৰ অসমীয়াৰ সমাজ জীৱনৰ যিসমূহ আচলতে এৰাব নোৱাৰা সম্পদ আছে এই সম্পদসমূহ সদায় এনেকৈ জিলিকি থকাটো সকলোৰে কাম্য নহয় হয় নিশ্চয় সঁচাকৈ আমাৰ গামোচা কাৰণ আমাৰে হ'ব লাগে সেয়া বাহিৰৰ পৰা আহিব নালাগে গতিকে সকলোৱে এটাই অনুৰোধ যে কোনেও সস্তাত পাই হ'লেও সেনেকুৱা ধৰণৰ গামোচা ল'ব নালাগে আমাৰ শিপিনীয়ে বোৱা খুব কষ্টৰে তেওঁলোকৰ গামোচাখিনি সদায় এনেকৈ উজ্জ্বলি থকাটোৱে বিচাৰোঁ ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু যিহেতু মই কৈছোঁৱে যে মই নেটফ্ৰী হাতৰ বাকৰিত উপস্থিত আছোঁ ইমান কাপোৰৰ দোকান আপুনি আহিলে হাতত সময় লৈ আহিব কিন্তু অথনিৰে পৰা মোৰ শেষেই হোৱা নাই কাপোৰৰ দোকান চাইছে গতিকে মই যিটো বাৰে বাৰে উল্লেখ কৰিছোঁৱে যে আমাৰ অসমীয়া শিপিনীয়ে শালত বোৱা গামোচা আমাৰ অসমীয়া শিপিনীয়ে শালত বোৱা মেখেলা চাদৰ ৰিহা এইবোৰৰ আচলতে অভাৱ নাই আমাৰ অসমীয়া শিপিনীয়ে নজনা কাম একোৱেই নাই গতিকে পুনৰবাৰ মই বিপণীসমূহ দেখুৱাবলৈ বিচাৰিম কিয়নো আমাৰ অসমীয়া শিপিনীয়ে কি ধুনীয়াকৈ আচলতে শালত বোৱা গামোচা ইয়াতে বিক্ৰীৰ বাবে আনিছে মেখেলা চাদৰ বিক্ৰীৰ বাবে আনিছে গতিকে ইমান ধুনীয়া আচলতে এইবোৰ দেখিবলৈ পাইছোঁ বিভিন্ন ধৰণৰ আচলতে সা সামগ্ৰী দেখিবলৈ পাইছোঁ ইয়াতে চাদৰ আছে দুপাট্টাসমূহ দেখিবলৈ পাইছোঁ আৰু বিভিন্ন ধৰণৰ আচলতে সামগ্ৰী গায়ত্ৰী বা দেখোন হাই কি বঢ়িয়া তোমাৰ ভালনে আৰু দৰ্শকসকল গায়ত্ৰী বাৰ লগত এই মুহূৰ্তত গায়ত্ৰী বাৰ দোকানতে মই আহি গ'লো মই গমেই পোৱা নাই যে মই গায়ত্ৰী বাক লগ পাম গতিকে প্ৰথমতে ৰঙালী বিহুৰ শুভেচ্ছা জনাইছোঁ তোমাকো খুব খুব শুভেচ্ছা জনাইছোঁ খুব ভাল লাগিলে লগ পাই ইয়াত আৰু আপোনালোক সকলোকে ৰঙালী বিহুৰ খুব খুব শুভেচ্ছা আৰু আচলতে কথা পাতি আহি আছিলোঁ মই যেতিয়া দৰ্শকক দেখাই আছোঁ নেটফ্ৰী হাতৰ বাকৰিত কিমান ধুনীয়াকৈ আচলতে বিশাল আয়োজন কৰা হৈছে প্ৰাক ৰঙালী মেলাৰ গতিকে দেখাই আহিলে মই তোমাৰ বিপণীখনত আহি উপস্থিত হ'লোহি ব্যৱসায় কিমান দিনৰ পৰা 2 বছৰ হ'ল আমাৰ এতিয়া এই 1 তাৰিখে 2 বছৰ হ'ল আমাৰ এপ্ৰিলৰ 1 তাৰিখে এপ্ৰিলৰ 1 তাৰিখে তো তেনেকৈ মই টিচিং কৰি এইটো লাইনত সোমাই গ'লোঁ তাৰমানে তাইও টিচাৰ আছিলে তেনেকৈ তাই মোৰ লগৰ হয় তাইও ধুবুৰীত আমাৰ এটা আউটলেট আছে তাত তাই চলাই আছে আৰু মই গুৱাহাটীৰ পৰা দি আপোনাৰ নামটো অনুষ্কা কৰ্মকাৰ অ'কে আৰু যিসমূহ কাপোৰ দেখিবলৈ পাইছোঁ আটাইবোৰ হেণ্ডমেড নহয় জানো হয় আমি আচলতে কি কৰোঁ কাপোৰটো আমি উইভিং কৰোৱাওঁ কটনৰ তাৰপিছত আমাৰ এতিয়া বৰ্তমান এৰী আৰু মালবেৰী ৰখা হোৱা নাই কিন্তু সেইটোও কৰোঁ কিছুমান চেম্পল আছে চাগে আমি দেখাই দিম মালবেৰীত আমি ইকো প্ৰিণ্ট কৰিছোঁ আৰু নেচাৰেল ডাই কৰোঁ আজিকালি যিহেতু চব কেমিকেল বেছড হৈ গৈছে আমি এতিয়া লাহেকৈ ট্ৰান্সফৰ্ম কৰিবলৈ লৈছোঁ নেচাৰেল আৰু ইজো ফ্ৰী মানে স্কিন ফ্ৰেণ্ডলি হ'ব লাগে এনভাইৰনমেণ্ট ফ্ৰেণ্ডলি হ'ব লাগে তো সেয়া আমি ট্ৰাই কৰিছোঁ এইটো হয় আপোনাৰ পিপল পাত যে সেইটো আমি ইউজ কৰিছোঁ ইয়াত একো কেমিকেল নাই এইটো কমপ্লিটলি এইটো মানে নেচাৰেল হয় এইটো আপোনাৰ পাত হয় মালবেৰী চিল্ক সেনেকৈ এইটো এটা ডিজাইন এইটো হেৰি হয় কেষ্টাৰ লিফ হয় তো তেনেকৈ আমি কিছুমান বস্তু বনাই আছোঁ আৰু লগতে আমি এক্সিবিশ্যনছো কৰি আছোঁ দিল্লীত এখন B2B IAGFত এক্সিবিশ্যন আছে তাত আমি ফেব্ৰিক কৰিম আৰু কুশ্যন কাভাৰ্ছ এভৰিথিং নেচাৰেল যিহেতু বাহিৰা মানুহবিলাকে খুব আজিকালি কি আমাৰ এৰী মুগা আৰু পাট মালবেৰী চিল্ক এই তিনিটা খুব মানে ফ'কাছ দিয়ে আৰু আমি যেতিয়া আমাৰ অসমীয়া বস্তুবিলাক উলিয়াই লৈ যাব পাৰোঁ বাহিৰলৈ সেইটো আমাৰ কাৰণে খুব গৌৰৱৰ কথা সমগ্ৰ অসমবাসীৰ কাৰণে গৌৰৱৰ কথা ৰুমাল কেইখনমান দেখিছোঁ অকণমান চাব বিচাৰিছোঁ অকণমান এইটো হ'ল আপোনাৰ
আমি শালতে কাম কৰা আমাৰ যিখিনি শিপিনী আছে তেওঁলোকে খুব কষ্ট কৰি এনেকুৱা ৰুমাল ৰেডি কৰিছে এইটো যে কালাৰ দেখিছে আপোনালোকে এইটো হ'ল পিঁয়াজৰ ৰং পিঁয়াজৰ বাকলিৰ পৰা ওলোৱা ৰং হয় এইটো তো এইটো একদম স্কিন ফ্ৰেণ্ডলি হাৰ্মফুল একো নহয় ইয়াত কেমিকেলছ নাই তো আমাৰ কাৰণে মানে ভাল স্কিনৰ কাৰণে আমি যিহেতু ছোৱালী ল'ৰা আজিকালি চবেই কনচিয়াছ বহুত তো সেইটো মানে আমি ট্ৰাই কৰিছোঁ আৰু লগতে এইটো এটা ইণ্ডিগো ডাই কৰিছোঁ এইবিলাক চব শাৰী হয় তো তেনেকৈ আমি লাহে লাহে ট্ৰাই কৰিছোঁ আৰু চেঞ্জ এটা আনিবলৈ ভাল লাগিল আৰু ঘপককৈ সোমালোহি কিন্তু এটা ভাল কথা আচলতে গম পালোঁ ভাল লাগিল হয় থেংক ইউ ছ' মাছ আমাক আমাৰ লগতে আমাৰ নিচিনা আৰু এণ্টাৰপ্ৰিনাৰ্ছ আছে তেওঁলোকেও খুব ধুনীয়া ধুনীয়া কাম কৰিছে তো আমি বিচাৰোঁ যে চবেই যাতে আমি একেলগে অসমখন আগবঢ়াই লৈ যাব পাৰোঁ আৰু আমাৰ অসমখন আমি জাকত জিলিকা নকৰিলে কোনে কৰিব হয় নিশ্চয় গতিকে খুব ভাল লাগিল আকৌ লগ পাম বহাগ বিহুৰ শুভেচ্ছা জনালোঁ আৰু এইদৰে আচলতে নেটফি হাতৰ বাকৰিত কিন্তু বহুত খুব ধুনীয়াকৈ আচলতে ব্যতিক্ৰমী আয়োজন দেখিবলৈ পোৱা গৈছে চাওকচোন গামোচাৰে খুব ধুনীয়াকৈ তৈয়াৰ কৰিছে এই আচলতে কাপোৰবোৰ খুব ধুনীয়াকৈ তৈয়াৰ কৰিছে মই অকণমান এইফালে আহিব বিচাৰিম অসমীয়া শিপিনীয়ে শালত বোৱা গামোচাৰে তৈয়াৰ কৰা কাপোৰ গতিকে কি ক'ব প্ৰথমতে ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু গামোচাৰে তৈয়াৰ বহুত বহুত শুভেচ্ছা থাকিল ধন্যবাদ আৰু যিহেতু গামোচাৰে তৈয়াৰ কৰা ইমানবোৰ আচলতে সাজপাৰ দেখিবলৈ পাইছোঁ কি ক'ব মানে সাজপাৰখিনি মই আগৰ পৰাই বিহু বুলি তৈয়াৰী কৰি আছিলোঁ গোটেইখিনি মোৰ ধৰক আজি 6 মাহ আগৰ পৰাই ৰেডি কৰিছোঁ মানে 6 মাহৰ আগৰ পৰা বিহুৰ বাবে প্ৰস্তুতি চলাই আহিছোঁ মানে খুব ভাল লাগে বিহু বুলি ক'লে অসমীয়াৰ মানে মন প্ৰাণ জাগি উঠে নহয় জানো আৰু বিশেষকৈ ৰঙালী বিহু একদম বুলি ক'লে একদম মানে বহুত ভাল লাগে এটা প্ৰশ্ন দেই মই এইটো প্ৰশ্ন বহুকেইখন দোকানত কৰিছোঁ বহুকেইখন বিপণন কৰিছোঁ যিটো সময়ত পাৱাৰ লুমৰ গামোচাৰ কথা চলি থাকে সেইটো সময়ত অসমীয়া শিপিনীয়ে শালত বোৱা গামোচাৰ চৰ্চা কেনেকুৱা ধৰণৰ শালত চাওক পাৱাৰ লুমৰ গামোচা এতিয়া বজাৰত বিভিন্ন ধৰণৰ পাব কিন্তু আমাৰ ইয়াতে শালত বোৱা গামোচাটো আমাৰ শিপিনীবিলাকে ইমান কষ্ট কৰি বৈ মই ভাবোঁ আমাৰ শিপিনীবিলাকক আমাৰ অসমীয়াবোৰেও পাৱাৰ লুমৰ গামোচাটো এৰি পেলাই হেণ্ডলুমৰটো লওক কাৰণ পাৱাৰ লুমৰ গামোচাটোত একো প্ৰফিট নাই আমাৰ হেণ্ডলুমৰ হ'লে শিপিনীবিলাকেও আগ্ৰহী হয়নে নাই পাৱাৰ লুমত আচলতে যিমানেই প্ৰফিট থাককে বা নাথাককে কিন্তু আমাৰ অসমীয়া শিপিনীয়ে হাতে বোৱা গামোচা আমাৰ বাবে অসমীয়াৰ বাবে মূল্যৱান আমাৰ শিপিনীয়ে যিখিনি নিজে সমাজ জীৱনৰ দাপোন স্বৰূপ হয় খুব ভাল লাগিল আপোনালোকৰ কথা পাতি কি আছে অকণমান দেখাই দিয়কচোন গামোচাটো দেখিছোঁৱে বাৰু আছে তাৰপিছত আপুনি টঙালি আছে বিহুৰ বাবে আৰু মই বিশেষকৈ মই ফ্ৰকখিনি বেছিকৈ প্ৰস্তুতি কৰোঁ মই নিজে কৰোঁ এইখিনি নিজে চিলাওঁ ইয়াতে শালত বোৱা চাদৰ নহয় জানো হয় শালত বোৱা এয়া চাদৰো আছে পিছে বিক্ৰী কেনেকুৱা ধৰণৰ বিক্ৰী এতিয়ালৈকে ভালে পাইছোঁ ৰেছপন্স মানে বহুত ধুনীয়া পাইছোঁ মানুহখিনি আহিছে আহি পেলাই ধুনীয়া ৰেছপন্স দিছে ফ্ৰকখিনি আদৰি লৈছে মই প্ৰস্তুত কৰা সামগ্ৰীখিনি মানে ভাল লাগিছে আমিও আপোনাক শুভেচ্ছা জনাইছোঁ খুব ধুনীয়াকৈ আপোনাৰ হাতৰ হস্তকৰ্ম খুব ধুনীয়া হৈছে আপোনাৰ কাপোৰ যি তৈয়াৰ কৰিছে আপুনি আৰু শেষত পুনৰবাৰ আপোনালোক বহাগ বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ ধন্যবাদ আৰু এইবাৰ নেটফি হাতৰ বাকৰিত এখন ব্যতিক্ৰমী দোকান দেখিবলৈ পাইছোঁ এখন বিপণী গভৰ্ণমেণ্ট ITI ফৰ ৱুমেন ইন গুৱাহাটী গতিকে ছাত্ৰ ছাত্ৰী আপোনালোকে ছাত্ৰী হয় তাৰে ITI খনৰ ছাত্ৰী নহয় জানো প্ৰাক্তন ছাত্ৰী গতিকে খুব ধুনীয়াকৈ হস্ত নিৰ্মিত ইয়াতে কিছুমান সামগ্ৰী দেখিবলৈ পাইছোঁ আৰু প্ৰথমতে ৰঙালী বিহুৰ শুভেচ্ছা আটাইকেইগৰাকীলৈ জনাইছোঁ ধন্যবাদ আৰু কি ক'ব এতিয়া মানে ভাল লাগিছে আৰু মানে আমি ফাৰ্ষ্ট টাইম কৰিছোঁ আজি মানে এইটো এক্সিবিশ্যন আমাৰ ফাৰ্ষ্ট টাইম হয় খোৱাৰ পাছত আপোনালোকে ব্যৱসায় আৰম্ভ কৰিছে পঢ়াৰ মানে শেষ হোৱাৰ পিছতে আমি মানে ফাৰ্ষ্ট টাইম মানে এইটো কৰিছোঁ আৰু আমাৰ চান্স মানে পাইছোঁ আৰু এইটোৰ ধুনীয়া লাগিছে আৰু এই সকলোবোৰ হাতেৰে ৰাখিছেনে আপোনালোকে হয় এইবোৰ হাতেৰে বনাইছে নিজে ৰেছপন্স কেনেকুৱা ভালে প্ৰথম দুদিন অলপ কম আছিলে পাছত ভালে অকণমান পৰিচয় কৰি দিয়ক কি আছে ভিতৰৰ ফালেও দেখিবলৈ পাইছোঁ কিবা কিবি আপুনি এইটো লৈ লওক এনেকৈ মেখেলা চাদৰ আছে নিজে বনোৱা ডিজাইন কৰা আৰু ব্লাউজেছ আছে আৰু ড্ৰিম কেচাৰ আছে এনেকৈ পেইণ্টিং আছে আৰু ইপিনে কুৰ্তি আছে তাৰপিছত এইবোৰ ড্ৰেছেছ আৰু এনেকৈ এইবোৰ বেগ চাৰ্ম হয় এইবোৰে
আমি নিজে বনাইছোঁ সকলোবোৰ। বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু এই যাত্ৰা ব্যৱসায়ী যাত্ৰা আপোনালোকৰ অটুট থাকক আৰু এয়া কামনা কৰিছোঁ। পুনৰবাৰ বহাগ বিহুৰ শুভেচ্ছা জনালোঁ। এইদৰে নেটফ্ৰী হাটৰ যি আচলতে আয়োজন, এই আয়োজন সুকীয়া নিশ্চয়কৈ ক'ব লাগিব। মই আৰু এগৰাকী বাক লগ পাইছোঁ। প্ৰথমতে ৰঙালী বিহুৰ শুভেচ্ছা। আপোনাৰ নামটো? নয়নমণি বৰুৱা। হয়, আৰু খুব ধুনীয়াকৈ সাজপাৰ, অসমীয়া নাৰীয়ে পিন্ধা সাজপাৰ দেখিবলৈ পোৱা গৈছে। কি ক'ব এতিয়া, যিহেতু নেটফ্ৰী হাটৰ বাকৰিলৈ আপোনালোকে আহিছে আৰু ইমান ধুনীয়া এটা বিশাল আয়োজন ইয়াতে দেখিবলৈ পোৱা গৈছে আৰু ইয়াতে আপোনালোকে ব্যৱসায়ো আৰম্ভ কৰিছে, কি ক'ব? মোৰ কেৰিয়াৰে ষ্টাৰ্ট হৈছে নেটফ্ৰী হাটৰ পৰাই, যেতিয়া আমবাৰীত আছিলে 2011-12 তাৰ পৰাই আৰম্ভ হৈছে। চ' মোৰ মানে ব্যৱসায় যিটো প্লেটফৰ্ম সেইটোৱে মানে নেটফ্ৰীয়ে দিয়া বুলি ক'ব পাৰি আৰু খুবেই ভাল লাগিছে। এইটো মোৰ ছেকেণ্ড টাইম ইয়াতে এক্সিবিশ্যন দিছোঁ, মানে এইখন বিহুৰ আগৰখন। চ' খুব ভাল ৰেছপন্স পাইছোঁ আৰু বেচিকেলি মই কৰোঁ এৰী মুগা পাটত কৰোঁ অৰ্গেনিক ডাইত। চ' মানুহৰ খুব ভাল ৰেছপন্স পাইছোঁ। আৰু অসমীয়া শিপিনীয়ে শালত বোৱা কাপোৰ নহয় জানো, গতিকে কি ক'ব, শালত বোৱা কাপোৰ বুলি ক'লে এটা আমাৰ অসমীয়াসকলৰ আৱেগ জড়িত হৈ থাকে নহয়, আমি গৌৰৱেৰে ক'ব পাৰোঁ আমি শালত বোৱা কাপোৰ পিন্ধিছোঁ, কি ক'ব? খুবেই ভাল লাগে। একচুৱেলি মই নিজে গৌৰৱান্বিত যে মই টেক্সটাইল ডিজাইনাৰ হয় আৰু টেক্সটাইলৰ কাম কৰি আছোঁ আৰু আমাৰ শিপিনীখিনিৰ লগত কাম কৰি আছোঁ। খুব ভাল লাগে যেতিয়া এখন মানে নতুন কাপোৰ এটা নিজে ডিজাইন ডেভেলপ কৰি নিজেই কালাৰ কম্বিনেশ্যন ডেভেলপ কৰাৰ পিছত যেতিয়া শালৰ পৰা ওলাই আহে, মানে ইটছ লাইক আ নিউ বৰ্ণ বেবী আৰু খুব ভাল লাগে, খুব ফূৰ্তি লাগে আৰু কাপোৰখন দেখি। ইটছ ইম'শ্যন এটা জড়িত হৈ যায়। চ' ভাল লাগে। এনেকুৱা নহয় যে মাৰ্কেটৰ পৰা কাপোৰ কিনি আনিছোঁ বিক্ৰী কৰিছোঁ, সেইটোত ইম'শ্যনটো নহয়। শিপিনীখিনিৰ লগত কাম কৰি তেওঁলোকৰ লগত জড়িত হৈ যিটো এটা আনন্দ, সেইটো সঁচাই অনুভৱ কৰা যায় হেণ্ডলুমৰ লগত। আপোনাৰ ব্যৱসায় যাত্ৰা অটুট থাকক তাৰে কামনা কৰিছোঁ, ধন্যবাদ। আৰু পুনৰবাৰ একদম একদম আপোনালোক বহুত বহুত শুভেচ্ছা থাকিলে। আৰু এইদৰেই যিহেতু মই কৈছোঁৱে নেটফ্ৰী হাটৰ বাকৰিত উপস্থিত আছোঁ, খুব ধুনীয়া এক বিশাল আয়োজন দেখিবলৈ পোৱা গৈছে। কাপোৰ কানি অৰ্থাৎ সাজপাৰ, অসমীয়া সমাজৰ সাজপাৰ বুলি ক'বলৈ গ'লে আচলতে এক মানদণ্ড, অসমীয়া সমাজৰ সাজপাৰৰ যি মানদণ্ড, এই মানদণ্ড কিমান উন্নত বা কিমান পৰ্যায়লৈকে যাব পাৰে আমি এই নেটফ্ৰী হাটৰ বাকৰিত আহি আমি গম পাইছোঁ। আৰু ভিতৰলৈ সোমাই যাওঁ, কি আছে আমি চাওঁ আহক। অসমীয়া গহনাই GI টেগ লাভ কৰিছে। প্ৰতিগৰাকী অসমীয়াৰ বাবে এটা আটাইতকৈ ডাঙৰ কথা, সুখৰ কথা বা গৌৰৱৰ কথা নহয় জানো। গতিকে নেটফ্ৰী হাটৰ বাকৰিত আমি দেখিবলৈ পাইছোঁ এখন অসমীয়া সোণৰ গহনাৰ বিপণী, খাটি সোণৰ গহনাৰ বিপণী। গতিকে আমি তেওঁলোকৰ সৈতে কথা পাতিব বিচাৰিম। সুমি জুৱেলাৰ্ছ স্বত্বাধিকাৰী আমাৰ সৈতে উপস্থিত আছে। প্ৰথমতে ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। হয়, ধন্যবাদ। আৰু আপোনালোক সকলোলৈকে আমাৰ ফালৰ পৰাও ৰঙালী বিহু শুভেচ্ছা জনালোঁ। ধন্যবাদ। আপোনালোকে যোৰহাটৰ পৰা আহিছে নহয়? হয় হয়, আমি যোৰহাটৰ। অৱশ্যে মোৰ এখন বিপণী গুৱাহাটী ক্লাবত আছে। সেয়াই আৰু আহিলোঁ এইবুলি মানুহে অলপ GI টেগৰ পিছত, যিহেতু আপোনালোক সকলোৱে জ্ঞাত যে GI টেগ লাভ কৰিছে অসমীয়া গহনাই। আৰু কিছুমান কথা আপোনালোকক মই আৰু জনাই দিওঁ GI টেগৰ বিষয়ে। GI টেগে আচলতে 3টা কেটেগৰীত টেগটো লাভ কৰিছে। আচলতে কি হয়, আমাৰ যোৰহাটৰ যিটো অসমীয়া গহনা সেইটো A গ্ৰেডত গৈছে আৰু GI টেগ B গ্ৰেডত আছে নগাঁৱৰ গহনাখিনি, আৰু GI টেগ Cত আছে বৰপেটা গহনাখিনি। এই কথাখিনি জনাবৰ কাৰণে আচলতে আমি বিশেষভাৱে গৌৰৱান্বিত। আৰু মই এই বছৰ নেটফ্ৰীলে সেইটো কাৰণে এই বছৰ আৰু ওলাই আহিছোঁ মানুহে যাতে। আৰু এটা কথা, আমাৰ বহুত মানুহে অসমীয়া গহনা বুলি ক'লেই ফটককৈ নগাঁৱৰখিনি, বৰপেটাখিনি বা বজাৰত যিখিনি পায় সেইখিনিকে অসমীয়া গহনা বুলি জ্ঞাত নহয়নে বাৰু। কিন্তু আমি ভাবোঁ যে এই আচল যিটো অসমীয়া গহনা, যিটো আমাৰ পুৰণা দিনৰ পৰা মানে ঐতিহ্য এটা, পৌৰাণিক ঐতিহ্য, অসমৰ ঐতিহ্য এটা, সেইটো বস্তুটো চিনি পোৱাটো মানুহক অতিকে দৰকাৰ। সেইটো কাৰণে আমি ওলাই আহিছোঁ আৰু এইখিনি গহনা আমি সকলোকে মানুহকে বুজাইছোঁ, দেখুৱাইছোঁ। আৰু কোনোৱে হয় এতিয়া সোণৰ বহুত দাম বাঢ়িছে, গহনা কিনাটো অকণ দিগদাৰ হয়। তথাপিতো তেওঁলোকে বেলেগ অপশ্যন আছে, যেনেকৈ গ্ৰেড B, গ্ৰেড C, তেওঁলোকে তেনেকুৱা ধৰণৰ কেটেগৰী বস্তু কিনিব পাৰে। কিন্তু তথাপিতো মই ভাবোঁ আচল অসমীয়া গহনা সেইটো চিনি পোৱাটো অসমীয়া মানুহৰ কাৰণে বহুত জৰুৰী এতিয়া বৰ্তমান সময়ত। হয়, আৰু মানে আচলতে যিমানকেইটা গহনা দেখিছোঁ এতিয়া সকলো আপোনালোকে নিজেই বনাইছেনে ডিজাইন? হয় হয়, আমাৰ নিজৰ শাল আছে, মই কৰোঁ। আৰু মোৰ ইয়াৰ ধৰ্মপত্নী আছে, তেওঁ অসমীয়া মানে এজ এ লেডি এণ্টাৰপ্ৰিনিয়ৰ হিচাপে আৰু আৰ্টিষ্ট হিচাপে তেওঁ বহুত কাম কৰে। স্বাগতম জনাইছোঁ আৰু আপোনাকো ৰঙালী বিহুৰ শুভেচ্ছা জনালোঁ। হয়, প্ৰথমে আপোনালোকৰ নিউজ চেনেল এনি নিউজ চেনেল তথা আমাৰ অসমবাসী ৰাইজ সকলোকে মোৰ ফালৰ পৰা ৰঙালী বিহুৰ শুভেচ্ছা জনালোঁ। এতিয়া গম পালেই এওঁৰ মুখে গোটেই কথাখিনি। মই নিজে কৰোঁ হাতে কামে। আৰু এতিয়া আমি ওলাই আহিছোঁ কেলৈ, এটা কাৰণতে ওলাই আহিছোঁ যে এইখিনি আমি ব্যৱসায় সংক্ৰান্তত নহয়,
যিটো পৌৰাণিক আপোনাৰ আহোম স্বৰ্গদেউৰ দিনৰ পৰা এইখিনি গহনা মানে পৰম্পৰাগতভাৱে ধৰক তাতেই কৰ্মৰত হৈ চলি আহিছে আৰু সেই গহনাখিনিকে আমি এতিয়াও ধৰি ৰাখিব বিচাৰিছোঁ। ঠিক যেনেকৈ আহোম ৰজাৰ দিনত সোণত বনাইছিলে ধৰক, ঠিক তেওঁলোকৰ খাদ্য সামগ্ৰী আচবাব পত্ৰ যিবোৰ থাল বাচনৰ পৰা ধৰি আপোনাৰ আৰু যিবোৰ কৰ্ণাৰত সজোৱা বস্তু প্ৰতিটো বস্তুৱে সোণ ৰূপত তেখেতসকলে বনাইছিলে সেই বস্তুটোত সেইখিনি জীয়াই থওক, ৰজাৰ দিনৰ যিটো পৰম্পৰাগত বস্তু জীয়াই থওক, সেই যি থওক বুলিয়ে ধৰক আমি লাগি আছোঁ। আমাৰ তাত যোৰহাটত কোনো ধৰক আৰ্টিফিচিয়েল বা সোণাৰী গাঁৱত হওক, তিতাবৰত হওক আৰু তেনেকৈ ঢেকীয়াজুলি কোনো ৰূপৰ কাম বা ইটো সিটো তেনেকুৱা ধৰণে কৰা নহয়। খালি কৰা হয় যিটো গামখাৰুটো আপোনাৰ আহোম ৰজাৰ দিনৰ পৰাই ধৰক গাঁওবুঢ়াইহে পৰিধান কৰিছিলে, সেইটো কাৰণে গামখাৰুটো বনোৱা হয়। বাদ বাকী যিখিনি গহনা হয় বা যিখিনি পৌৰাণিক ডিজাইন সেইখিনি আপোনালোকে যোৰহাটতে পাব। আৰু এইটো আশা কৰোঁ যে অসমবাসী নহয় বিশ্বই চিনি পাওক, যিটো আমাৰ ঐতিহাসিক ধৰক ৰজাদিনীয়া বস্তু সেইখিনি বিশ্বই চিনি পাওক। আৰু চিনি পাবলৈ হ'লে আপোনালোকৰ থ্ৰুৱেদি আগবাঢ়ি যাব লাগিব। ঠিক আছে, থেংক ইউ। শুভেচ্ছা জনাইছোঁ আপোনালোকক। আমি অসমীয়া সাজপাৰৰ কথা ক'লোঁ, অসমীয়া সোণৰ গহনাৰ কথা ক'লোঁ, কিন্তু এতিয়া আমি যদি অসমীয়া গহনাৰ কথা নকওঁ এই ৰঙালী বিহুটো জানো আধৰুৱা হৈ নাযাবনে? গতিকে আমি ইয়াতে দেখুৱাইছোঁ পিংকী বাৰ বিপণীত আমি দেখিবলৈ পাইছোঁ অসমীয়া গহনা। গতিকে বিভিন্ন ধৰণৰ সামগ্ৰী আছে, আটাইবোৰৰ নাম মই নাজানো বাৰু, আপুনি পৰিচয় কৰাই দিব লাগিব। প্ৰথমতে ৰঙালীৰ শুভেচ্ছা জনালোঁ। আপোনালোকৰ থাকিলে শুভেচ্ছা। কি কি আছে? ইয়াতে কাঠৰ আছে, জাপি জুৱেলাৰী আছে, এইবিলাক তাৰপিছত ব্ৰ'জ পিন আছে, মেগনেট আছে, এইটো ক্লে আছে, ক্লে ইয়াৰিং, এইটো মই নিজে বনোৱা হয়, নিজে বনাইছোঁ। এইখিনি আৰু বেলেগ আৰ্টিজেন আছে, ফ্ৰিজ মেগনেটো আছে এনেকুৱা, তাৰপিছত কি ৰিং আছে, বাকী আপোনাৰ এইবিলাক কাঠৰ এইটো নেকলেছো আছে, লকেট আছে, তাৰপিছত থুৰিয়া আছে, মেটেলৰ থুৰিয়া আছে আৰু কপাৰ বেছৰো আছে জুৱেলাৰী, কাৰ্বিও আছে, ট্ৰাইবেলো ৰাখিছোঁ অলপমান, আৰু এইখিনিও আছে, সেইবিলাক ক্লে মই নিজে বনোৱা এইবিলাক। বাকী আৰু ট্ৰেডিশ্যনেল কাপোৰো আছে, চব মিক্স আছে আৰু কাষ্টমাৰে বিচাৰে ন, বেলেগ বেলেগ বস্তু বিচাৰে কাৰণে চব মিক্সকৈ ৰাখিছোঁ। আৰু যিহেতু অসমীয়া শিপিনীয়ে নজনা কাম একো নাই, বা অসমীয়া ছোৱালী জীয়ৰী বোৱাৰীয়ে নজনা কাম একো নাই, গতিকে আটাইবোৰ শালত বোৱা কাপোৰ বাৰু নহয়, কিন্তু গামোচা কেইখন মই দেখিবলৈ পাইছোঁ শালত বোৱা গামোচা হয়নে? শালত বোৱা হয়, একদম শালত বোৱা হয়। যিটো সময়ত পাৱাৰ লুমৰ গামোচাৰ কথা চলি থাকে বা বজাৰত এতিয়া পাৱাৰ লুমৰ গামোচা দেখিবলৈ পোৱা যায়, যিবোৰ একেবাৰে আচলতে বহিষ্কৃত কৰিব লাগে, ল'ব নালাগে, হয় নাপায়, কিন্তু আমি যিটো সময়ত অসমীয়া শিপিনীয়ে নিজে হাতেৰে গামোচা বব জানে, কি ক'ব এই মুহূৰ্তত? এইটোতো বহুত ভাল কথা, চবেই জানিব লাগে। আৰু আমি যিহেতু বোৱা গামোচা চেল কৰি আছোঁ, তো মানুহে ভাল পাই ৰাখিলে যে এনেকুৱা গামোচা পাবলৈ টান হয়। আজিকালি বহুত এইবিলাক গামোচাই ওলাইছে, বেছিকৈ কম দামতো পায়, সেইকাৰণে বেছিকৈ ওলাইছে। কিন্তু আমি আৰু মানে এইটো গামোচা মানে চেল কৰিব ভাল নাপাওঁ, যিহেতু আমাৰ নিজৰ গামোচা আছে, নিজৰ শালত বোৱা শিপিনী আছে, শিপিনী সকলোতো স্বাৱলম্বী হ'ব লাগিব ন এনেকৈ। তো আমি সেইকাৰণে এই পিয়'ৰ গামোচাটো ৰাখিছোঁ, আমাৰ শালত বোৱা শিপিনী এইটো। গতিকে অসম আৰু অসমীয়াৰ ঐতিহ্য বা অসমীয়াৰ যি আচলতে গুণগত মান বা অসমীয়াৰ যি সমাজ জীৱনৰ স্থানিকী, এইসমূহ আমি সদায় ধৰি ৰাখিব লাগিব। হয়, ধন্যবাদ জনাইছোঁ আপোনাক। আৰু এইবাৰ পুনৰবাৰ এখন পিঠাৰ দোকান দেখিবলৈ পাইছোঁ আৰু খুব ধুনীয়াকৈ সজাই ৰাখিছে। ক'ৰ পৰা আহিছে আৰু প্ৰথমে ৰঙালী বিহুৰ শুভেচ্ছা জনালোঁ দেই। সকলোকে শুভেচ্ছা জনাইছোঁ ৰঙালী বিহুৰ, অসমবাসী ৰাইজক, লগতে আপোনালোকৰ নিউজ চেনেলটোকো জনাইছোঁ। মই প্ৰথমতে মোৰ মাৰ ঘৰ হাজো হয়, মোৰ কিছুমান বস্তু হাজোৰ পৰা আহিছে আৰু মই ইয়াত গুৱাহাটী কাহিলীপাৰাত থাকোঁ। হয়, আৰু এইটো মোৰ নিজৰ মানে প্ৰডাক্ট হয়, এইটো মই নিজে ঘৰত বনাওঁ আৰু মই ঘৰতে বনাইছোঁ, এইবিলাক চব ঘৰতে বনোৱা হয়। হয় হয়, এইটো অমৰা আচাৰ হয়, এইটো আপোনাৰ মিঠা বগৰী, তাৰপিছতে এইটো মিঠা আমলখি লোকেলটো, এইটো মানে আমি বেংগলী ভাষাত কাচন্তি বুলি কয়, আমি অসমীয়াত সৰিয়া বুলি কওঁ। সৰিয়া এইটো মানে মাষ্টাৰ অইল দি বনাইছোঁ। তাৰপিছতে আপোনাৰ এইটো বগৰী হয়, টেঙা বগৰী, তাৰপিছত এইটো আমলখি, টেঙা আমলখি,
তাৰপিছত এইটো মানে নহৰু আৰু জলকীয়া আদা এনেকুৱাকৈ বনাইছোঁ মই ঘৰতে বনাওঁ এইটো আমৰ বনাইছোঁ এইটো প্ৰথমত আনিছোঁ মই ইয়াতে এবছৰে হ'ল ধুনীয়া হৈ আছে তাৰপিছত মুড়িৰ লাড়ু তাৰপিছত আৰু ঘিলা পিঠা তাৰপিছত দৈ এইবোৰ মই ঘৰত বনাইছোঁ তাৰপিছত তিলপিঠা তাৰপিছত আৰু নাৰিকলৰ লাড়ু তাৰপিছত পকা মিঠৈ লাড়ু এইবিলাক মই ঘৰতে বনাইছোঁ মোৰ মানুহ আছে মই মানুহৰ দ্বাৰা লগাইছোঁ মই বনাইছোঁ তাৰপিছত আৰু এইখিনিয়ে আৰু তাৰপিছত ভাল লাগিলে আৰু যি ব্যৱসায় কৰি আছে আটাইবোৰ ধুনীয়াকৈ অটুট থাকক তাৰে কামনা কৰিছোঁ আৰু যিহেতু মই কৈছোঁৱে দৈ চিৰা বহুত দেখিবলৈ পাইছোঁ নেটফিহাটৰ বাকৰিত পুনৰবাৰ আপোনাক ৰঙালী বিহুৰ শুভেচ্ছা জনাইছোঁ ধন্যবাদ আপোনালৈও থাকিল থেংক ইউ ছ' মাছ আৰু খুব ধুনীয়াকৈ আপুনি দেখিবলৈ পাইছোঁ কোমল চাউল নহয় জানো জহা বৰা সান্দহ মাটিমাহ আটাইবোৰ খুব ধুনীয়াকৈ সজাই থৈছে কি ক'ব আৰু আহক আপোনালোকে এই ঘড়ী চবেই কিনকহি ব্যৱসায় কিমান দিনৰ পৰা আৰম্ভ কৰিছে ব্যৱসায়টো আমাৰ এনেই মোৰতো বৌ ভাগৰ বিশেষকৈ আজি কেইবাবছৰো হ'ল মই যোৱা বছৰৰ পৰাহে হেৰি কৰিছোঁ হয় পৰিচয় কৰি দিয়কচোন খুব ধুনীয়াকৈ দেখিবলৈ পাইছোঁ তেতেলী আচাৰ নহৰু আছে ভোট জলকীয়া আছে জলফাই আচাৰ আছে পিঠাগুড়ি আছে গুড় আছে তিল আছে চিৰা মাটিমাহ এইটো জহা চাউল আছে বৰা চাউল আছে তিল পিঠা আছে নাৰিকলৰ তিলৰ লাড়ু আছে এইপিনে তেল দিয়া পিঠা আছে গোটেইখিনিয়ে পাব টাইবোৰ আছে গতিকে আচলতে কিজানি আমাৰ মই বাৰে বাৰে এটা কথাই কৈছোঁ আমাৰ অসমীয়া যি আচলতে সমাজ সংস্কৃতি একোৰে কমি নাই নহয় জানো আটাইবোৰ বস্তুৰে ভৰপূৰ আছে হয় গোটেইখিনিয়ে পাব আৰু মোৰ এটা এইটো আছে হেৰি অসমীয়া এটা সংস্কৃতি গামোচা মই মানে এনেকৈ ফ্ৰেম কৰি হেৰি কৰিছোঁ এইবাৰ মানে হেৰি এইটো চাব পাৰে আপোনালোকে ধুনীয়া লাগিছে আৰু আশা কৰোঁ আপোনালোকৰ এই ব্যৱসায় অটুট থাকক আকৌ এবাৰ বিহুৰ শুভেচ্ছা জনালোঁ হয় আৰু এইদৰে আকৌ এগৰাকী খুৰীক লগ পাইছোঁ খুব ধুনীয়াকৈ আচলতে পিঠা পনা তৈয়াৰ কৰি আছে নহয় ঘৰতে কৰিছে আৰু প্ৰথমতে ৰঙালী বিহুৰ শুভেচ্ছা জনাইছোঁ আপোনাকো জনালোঁ আগতীয়াকৈ ৰঙালী বিহুৰ শুভকামনা বহুত বহুত ধন্যবাদ কি আছে খুব ধুনীয়াকৈ মই দেখা পাইছোঁ তিল পিঠা পিঠা আছে তাৰপিছত এয়া গুড়ৰ পিঠা তাৰপিছত এয়া চাউল গুড়ৰ লাডু তাৰপিছত এয়া আটাৰ লাডু এয়া কঁঠালৰ আচাৰ তাৰপিছত এইবিলাক বাদামী লাহি জহা এনেকৈ চাউলবোৰ তাৰপিছত এয়া সান্দহ চাহ তাৰপিছত আৰু ক্ৰীম দৈ আৰু আছে ভিতৰলৈ কিবা কিবি চাউল তাউল ইত্যাদি বাকী ব্যৱসায় কিমান দিনৰ পৰা আৰম্ভ কৰিছে আচলতে তেনেকৈ আমি হেৰিকৈ কৰা নাই অনুষ্ঠান হিচাপে এনেকৈ মানে অলপ অলপকৈ কৰি আছোঁ এই যোৱা বছৰমানৰ পৰা কৰিছোঁ আৰু কাম বিক্ৰী ৰেছপন্স কেনেকুৱা ধৰণৰ ভালেই পাইছোঁ সদায় মানে বনাই থকা হৈছে ফ্ৰেছ বস্তু মানুহে খাই ভাল পাইছে আকৌ আহিছে তাৰমানে বা ৰিকুৱেষ্ট কৰিছে আহিছে ঘৰটো বনাই দিবলৈ কৈছে গতিকে মানে সেই কথাখিনি আমাক ভাল লগাইছে কষ্টখিনি তাৰমানে হেৰি সফল হৈছে বুলি কয় আৰু আচলতে পিঠা পনা আমাৰ আচলতে প্ৰতিগৰাকী অসমীয়াৰ প্ৰাণস্বৰূপ আমাৰ জাতিটোৰ দাপোন স্বৰূপ নহয় জানো গতিকে পিঠা পনা মানুহে খাবই আৰু খাই ভালো পায় নে কি কয় ভাল পায় চবেই ভাল পায় এইবিলাক স্বাস্থ্যৰ কাৰণেও অপকাৰীও নহয় ভাল হয় সেইকাৰণেও ভাল পায় আমি আচলতে ভালকৈ বনাই দিব পৰাটোৱে কথা বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনালৈ পুনৰবাৰ বহাগ বিহুৰ শুভেচ্ছা জনালোঁ ধন্যবাদ নেটফিহাটৰ বাকৰিত এতিয়া যিটুকুৰা স্থানত মই উপস্থিত আছোঁ আচলতে এইটুকুৰা স্থানৰ সুগন্ধিয়ে মলমলাই আছে চৌপাশটো এই যে কিছু সময়ৰ আগতে মই কৈছিলোঁ আখলৰ পিঠা পনা আৰু আখলৰ পিঠা পনাৰ গোন্ধই যে মলমলাই আছে বৰ্তমান নাহৰ তগৰৰ গোন্ধৰ লগতে গতিকে একদম দেৰি নকৰোঁ কিয়নো বিহু বুলি ক'লেই প্ৰতিগৰাকী অসমীয়া আৰু এই পিঠা পনাৰ আচলতে পিঠা পনাৰ সুগন্ধিয়ে কিন্তু একদম প্ৰতিগৰাকী অসমীয়াক আকৰ্ষিত কৰে নহয় জানো খুব ধুনীয়া হৈছে এখন পিঠাৰ বিপণী আচলতে ভাপত দিয়া পিঠা মই খাই আছোঁ আৰু স্বত্বাধিকাৰী উপস্থিত আছে মই কথা পাতিম প্ৰথমতে ৰঙালী বিহুৰ শুভেচ্ছা জনাইছোঁ আপোনাকো জনাইছোঁ ব্যৱসায় কেতিয়াৰ পৰা আৰম্ভ কৰিছে ব্যৱসায় মানে আমি এই বাইদেৱে কৰিছিলে মই বাইদেউৰ লগত জইন হ'লোঁ আৰু বেছি দিন হোৱা নাই 1 বছৰ হৈছে আৰু যিহেতু ভাপত দিয়া পিঠা বনাই আছে ৰেছপন্স কেনেকুৱা গ্ৰাহকৰ ভাল বহুত ভাল আৰু আটাই ভাল পায় পিঠা বুলি ক'লে সকলোৰে মুখৰ পানী পৰে নহয় জানো বহুত ভাল পাইছে আৰু নাৰিকল আৰু গুড় দিয়াৰ কাৰণে বহুত ভাল পাইছে এইটো ঘৰুৱা যে সেইটো আৰু চাউলটো ঘৰৰ চাউল সেইটো কাৰণে বেছি ভাল পাইছে আৰু আমাৰ সমাজৰ যি আচলতে মই বাৰে বাৰে এটা কথা উল্লেখ কৰিছোঁ যে আমাৰ অসমীয়া সমাজখনৰ যি আচলতে থলুৱা খাদ্যসমূহ পিঠাৰ কথাই ক'লোঁ গতিকে আমি যিটো টেকেলি ভাপত দিয়া পিঠা খাইছোঁ গতিকে এটা
এটা মানে আচলতে অংগ নহয় জানো অসমীয়া সমাজৰ, গতিকে খুব ভাল লাগিল। আপোনালোকৰ শুভেচ্ছা থাকিল বিহুত। ধন্যবাদ। আৰু যিহেতু মই কৈছিলোঁৱে যে যিটুকুৰা স্থানত উপস্থিত আছোঁ ইয়াতে আচলতে যি সুগন্ধি মলমলাই আছে অসমীয়া থলুৱা খাদ্যৰ, গতিকে সুগন্ধিয়ে মোক বাৰে বাৰে ইয়ালৈ টানি লৈ আহিছে। আৰু এখন মই ইয়াতে অথেণ্টিক ভূটান ফুড বুলি এখন বিপণী দেখা পাইছোঁ। এখন নিশ্চয়কৈ ভূটানৰ পৰা আহিছে। कहाँ से आए हो आप लोग? भूटान से आए हो? भूटान से आए सर हम लोग। तो पहले तो हैप्पी रंगाली बिहू। हैप्पी रंगाली बिहू। थैंक यू सो मच। क्या क्या इंग्रेडिएंट्स आप लोग लाए हो यहाँ पे? हम लोग इधर लाया है इधर। I mean we make here chow mein and all, chow mein noodles, and we have chow mein here, this one, and we have this roti same like pancake. ये कैसे मतलब बनाया है रोटी? ये इसका I mean हम लोग wheat से बनाया है, wheat flour से बनाया है। सेम लाइक रोटी जैसा बनाते हैं वैसा wheat से बनाया है। With this we can have this one. This is called kewa das in our language. It's made of potato and local cheese from Bhutan. And from here we have the pork curry. Pork curry. In our language it's called papsha curry, papsdasi. It's made of local cheese only, local cheese, pork and spicy chili, the green one. And here we have same like salad. It's made of the red chilies. This one. It's mixed with red chili, cheese, onion, potato, and all. That's much. क्योंकि यहाँ पे अभी बिहू का सीजन चल रहा है और जो आप नेट फी पे अभी हो, तो कैसा लग रहा है बिहू सेलिब्रेशन? कैसा लग रहा है आपको? एकदम बढ़िया। We are enjoying here. Yeah, we are enjoying here. बहुत अच्छा लगा आपसे मिलके। थैंक यू सो मच। আৰু আমাৰ অসমীয়া সমাজৰ যি থলুৱা খাদ্য, এখন থলুৱা খাদ্যৰ বিপণী মই আহিছোঁ ইয়ালৈ। খুৰীক প্ৰথমতে ৰঙালী বিহুৰ শুভেচ্ছা জনাইছোঁ আৰু ধন্যবাদ। আৰু কি আপুনি তৈয়াৰ কৰি আছে ইয়াতে? মই ইয়াতে এয়া স্ম'ক পৰ্ক বনাই আছোঁ। তাৰপাছত মোৰ বিশেষকৈ ৰহিটো, আহোম সম্প্ৰদায়ৰ যিটো ৰহি বনাওঁ, মই নিজে বনাওঁ, ৰহিও নিজে বনাওঁ। আৰু এইটো আপং হয়, মিচিং কমিউনিটিৰ আপং, সেইটো মই নিজে বনাইছোঁ। তাৰপিছত টোপোলা ভাত আছে ইয়াতে, এয়া টোপোলা ভাত আছে আৰু বৰা চাউল, কলা বৰা, তেনেকৈ সেইবোৰ। আৰু অহাকালি যিহেতু শেষৰ দিন, সেইকাৰণে অলমষ্ট শেষেই হৈছে বস্তুবোৰ আৰু খুব ভাল লাগিছে ইয়াতে। আপোনাৰ নামটো আৰু আপুনি ক'ৰ পৰা আহিছে? মই হাতীগাঁৱৰ পৰা ৰূপাঞ্জলি বৰগোহাঁই। নিশ্চয় খুব আচলতে ভাল লাগিছে। আৰু আমাৰ অসমীয়া সমাজৰ যিসমূহ থলুৱা খাদ্য আচলতে একোৱে চেৰ পেলাব নোৱাৰে বুলি কয়, নহয় জানো? গতিকে আপুনি যিসমূহ তৈয়াৰ কৰিছে ইও এটা আমাৰ থলুৱা খাদ্যৰ অন্তৰ্গতই, কি কয়? একেবাৰে সঁচা কথা। আমাৰ নিজৰ থলুৱা যিখিনি আমাৰ সংস্কৃতি আছে, যিখিনি আমি বনাওঁ, যিখিনি আমি খাওঁ, সেইটো কেতিয়াও এৰিব নালাগে। মই চবকে কওঁ, যেনেকৈ মই ৰহি বনাইছোঁ, ঠিক তেনেকৈ সকলোৱে যাতে নিজৰ নিজৰ থলুৱা খাদ্যবোৰ সম্পূৰ্ণৰূপে বনাই দেখুৱায়। যিমানে ভিতৰলৈ সোমাই গৈছোঁ সিমানেই আচলতে আপং, চাইমদ, গাহৰি পোৰা আৰু যিবোৰ আচলতে মাছ পোৰা, পলু, আটাইবোৰ আচলতে সুগন্ধিয়ে মোক আকৰ্ষণ কৰি যেন আনিছে ভিতৰলৈ, তেনেকুৱা লাগিছে। আৰু সেইকাৰণে ভিতৰলৈ মই সোমাই আহিছোঁ। আপঙৰ গোন্ধ লৈ গাহৰি পোৰাৰ গোন্ধ লৈ মই ভিতৰলৈ সোমাই আহিছোঁ। কি প্ৰথমতে ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আপোনালৈ থাকিল ৰঙালী বিহু। বহুত বহুত ধন্যবাদ। আৰু খুব ধুনীয়াকৈ আচলতে আপুনি ইয়াতে ষ্টিকত ধুনীয়াকৈ গাহৰি পৰি আছে, চিকেন আছে, লগতে মাছ আছে, মাছৰ লগত বিলাহী পিটিকা আছে, ধুনীয়া। আৰু ইয়াতে খুব ধুনীয়াকৈ মই চাইমদ, নহয় জানো, চাইমদ ধুনীয়াকৈ সজাই থোৱা দেখিবলৈ পাইছোঁ। কি ক'ব, আমাৰ অসমীয়া থলুৱা সমাজৰ এটা অবিচ্ছেদ্য অংগ, নহয় জানো? কেনেকৈ তৈয়াৰ কৰিছে? এইটোতো আমি ৰহি আছে, ৰহিটো বৰা চাউলৰ হয়, এইটো দুমহীয়া হয়, এইটো অকল ৰহিটো হয়, এইটো চেকাটো হয়, এইটো ছাইটো হয়। ছাইটোতো আমাৰ নৰ্মেল চাউলৰ হয়, এইটো বচি জ্বলাব লাগে, এইটো ডেৰমহীয়া হয়, এইটোতো পকিবলৈ ঠাণ্ডা দিনত বেছিকৈ লাগে, গৰম দিনত ইমান বেছি। কিমান সময় লাগে বনোতে, মানে যোনটো আচলতে ফাইনেল যোনখিনি আমি খাবলৈ পাৰোঁ, কিমান সময় লাগে? এইটোতো বেছি হ'লেতো 3 ঘণ্টামান লাগে চাকোতে। আমি চাকি আছোঁ ভিতৰত, ইয়াতে কৰি আছোঁ। নেটফি হাতৰ বাকৰিত আপোনাৰ অভিজ্ঞতা কেনেকুৱা? বহুতখিনি ভাল হয়, বহুতখিনি শিকিব পাৰিছোঁ ইয়াত আহি পিনি। আগতেতো দিয়া নাছিলোঁ, কিন্তু ইয়াতে প্ৰথম দি পিনি বহুতখিনি, এবাৰ 3বাৰ হ'ব,
এইবাৰৰ সৈতে বহুতখিনি অভিজ্ঞতা পাইছোঁ আৰু ইয়াৰ কৰ্মচাৰীবিলাকতো বহুতখিনি সহায় সহযোগিতা পাইছোঁ। ব্যৱসায় কিমান দিনীয়া? হা ব্যৱসায় কেতিয়াৰ পৰা আৰম্ভ কৰিছে? ব্যৱসায় হৈছে আমাৰ এনে কাপোৰৰো আছিলে আগতে, এতিয়া কিন্তু এইটো কৰিছোঁ, ভালেই লাগিছে। কিন্তু এটা কথা আচলতে মই বাৰে বাৰে উল্লেখ কৰি আছোঁ যে আমাৰ অসমীয়া যি সমাজ বা অসমীয়া সমাজৰ যিসমূহ থলুৱা খাদ্য, এই খাদ্যসমূহ বেলেগ কোনো খাদ্যই আচলতে চেৰ পেলাব নোৱাৰে। আৰু মই চাওকচোন ভিতৰলৈ যিমান সোমাই আহিছোঁ সিমানে এই আপঙেই হওক বা পোৰা গাহৰিৰ মাংস, পোৰা মাছ, কেঁকুৰা আদিৰ গোন্ধই মোক মানে ভিতৰলৈ আকৰ্ষণ কৰি টানি টানি লৈ আহিছে। গতিকে এয়া হৈছে আচলতে আমাৰ অসমীয়া থলুৱা খাদ্যৰ পাৱাৰ, নে কি কয়? হয় হয়, খুব ভাল লাগিলে। আৰু শেষত আকৌ বহাগ বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ আপোনালৈ। থেংক ইউ, আপোনালোকলৈ থাকিল। বহুত ধন্যবাদ। নিশ্চয় এবাৰ খাবলৈ আহিম। অঁ, ৱাইন দেখিছোঁ। ভালে আছেনে? প্ৰথমতে ৰঙালী বিহুৰ বহুত বহুত শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আপোনালৈও অশেষ মানে ধন্যবাদ থাকিল আৰু মানে শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আচলতে মই এইফালৰ পৰা যেতিয়া আহি আছিলোঁ আৰু যেতিয়া মই এইটুকুৰা স্থান পালোঁহি মানে গোন্ধটোৱে আচলতে মোক টানি আনিলে বুলি ক'ব পাৰি, নহয়নে? ইয়াতে মই দেখিবলৈ পাইছোঁ আমাৰ অসমীয়াৰ যি থলুৱা খাদ্যসমূহ আটাইবোৰ ইয়াতে উপলব্ধ। আৰু ঘপককৈ যেতিয়া মই আপোনাৰ ৱাইনখিনি দেখিলোঁ মই ৰৈ গ'লোঁ মানে ইয়াতে। গতিকে কি ক'ব, আটাইবোৰ থলুৱা? অকণমান লোভনীয় হয় যে বস্তুটো, নহয় জানো? আৰু গম পাইছেই নহয় সকলোৱে, নহয় লোভনীয়। গতিকে কি ক'ব, আৰু আপুনি ক'ৰ পৰা আহিছে? আইচেং ৱাইনেৰী নহয়? মোৰ মানে আইচেং মানে মহিলা বুলি ৰিপ্ৰেজেণ্ট কৰে মানে আহোম ভাষাত। আৰু মোৰ নাম অদিতি গোহাঁই ফুকন। মই ইয়াৰ গুৱাহাটীৰ ভগদত্তপুৰৰ বাসিন্দা। আৰু মই আজি 2020 পৰা ৱাইন মানে বনাই আছোঁ আৰু ট্ৰেইনিঙো কৰি আহিলোঁ মই বাহিৰত। গতিকে নিয়াৰ এবাউট মোৰ 17টামান বেলেগ বেলেগ ভেৰাইটিজ আছে, কিন্তু চবটোতো লঞ্চ কৰিব নোৱাৰি। গতিকে 9টামান বেলেগ বেলেগ মানে ৱাইনত আহি পেলাই খিতাপি ধৰিছোঁহি। তাৰ ভিতৰত মোৰ আছে হাৰ্বেল ৱাইন 3টা, আৰু প্ৰিমিয়াম ৱাইন 3টা, আৰু নৰ্মেল ৱাইন 3টা। আৰু এইকেইটা হৈছে জিঞ্জাৰ আৰু হানি, মানে আদা আৰু মৌৰ। হয়, আৰু এইটো গাঁৱত পেলাই দিয়ে, জানেনে কি বস্তু এইটো? গাঁৱত পেলাই দিয়ে, নেখায়। মেচকা টেঙা নাম শুনিছেনে? মেচকা টেঙা, এইটো মেচকা টেঙাৰ ৱাইন হয়। লোকে পেলাই দিয়ে, মই সেইকাৰণে পেলনীয়া ফ্ৰুটৰ পৰাই মই মানে পেলাবলগীয়া বা ৱেষ্ট যাবলগীয়া ফ্ৰুটৰ পৰাই মই কৰিছোঁ। কিন্তু এইটো বুলি এইটো নহয় যে ফ্ৰুটছখিনি বেয়া ফ্ৰুটছৰ পৰা কৰোঁ, একদম ভাল ফ্ৰুটছৰ পৰাই কৰোঁ গোটেইখিনি। আৰু গোটেইখিনি আছে। এইটো হৈছে পাইনএপল জিঞ্জাৰ, মানে এইটো পাইনএপল আৰু জিঞ্জাৰ আদাৰ গোটেইখিনি। আৰু ইয়াৰ গোটেইখিনি মানে মই থলুৱা ফ্ৰুটছৰ পৰাই বেছিকৈ কৰি আছোঁ। আগতে কৰিছিলোঁ গ্ৰেপছৰ পৰা কৰিছিলোঁ, কিৱিৰ পৰা কৰিছিলোঁ। তাৰপিছত যেতিয়া দেখিলোঁ মোৰ অসমতে ইমানখিনি ফ্ৰুটছ মানে বেয়া হ'বলৈ গৈ আছে, গতিকে যেতিয়া সেইখিনি ফ্ৰুটছ ভাল অৱস্থাত থাকে সেইখিনিৰ পৰাই মই বনোৱা সেইখিনি চেষ্টা কৰি আছোঁ। দৰ্শকসকলক মই কৈ দিব বিচাৰিছোঁ, আমি ইয়াতে কোনো ধৰণৰ এলকহল প্ৰমোট কৰা নাই, যিহেতু থলুৱা সামগ্ৰী আটাইবোৰ। গতিকে থলুৱা যিসমূহ আমাৰ অসমৰ ফল মূল আছে, সেই ফল মূলসমূহৰ পৰা যদি কিবা এটা ভাল কৰিব পাৰি তেনেহ'লে এয়ানো নকৰিব কিয়, নে কি কয়? গতিকে আটাইবোৰ যিটো আমি পৰিচয় পালোঁ। আৰু কি কি আছে আপোনাৰ সৈতে? মোৰ অকল এতিয়া ইয়াতে আছে, মোৰ বান্ধৱী এগৰাকীৰ তেল আছে, মিঠাতেল, খাটি সৰিয়হৰ মিঠাতেল আছে, তেওঁ মোৰ লগত আছে, ৰোহিণী অইল বুলি কয় সেইটো। আৰু মই কিন্তু অকল ৱাইনতে কনচেনট্ৰেট কৰি আছোঁ এতিয়া। খুব ভাল লাগিল। আপোনালোকৰ এই ব্যৱসায় যাত্ৰা আৰু অটুট থাকক তাৰে কামনা কৰিছোঁ। পুনৰবাৰ শেষত বহাগ বিহুৰ শুভেচ্ছা। আপোনালোক সকলোলৈকে, গোটেই টিমটোলৈকে, আপোনালোকৰ টিমটোলৈকে মোৰ অশেষ ধন্যবাদ আৰু ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। ধন্যবাদ। গতিকে আমি এখন দোকানত আহি উপস্থিত হৈছোঁ। এখন হৈছে এখন আচাৰৰ দোকান, আৰু বহুকেইটা ইনগ্ৰিডিয়েণ্টছ আমি দেখিবলৈ পাইছোঁ। আৰু দোকানৰ স্বত্বাধিকাৰীৰ সৈতে কথা পাতিম। I'm from Bhutan. हम भूटान से है, गिलफू। अभी हम देख रहे हैं कुछ अचार वगैरह यहाँ पे रखा हुआ है, आप इंट्रोड्यूस कर सकते हो क्या? Yes sir, okay sir. This is pickles, pickle है, अचार है, ये हनी है, ये अचार है, ये चटनी है, ये मैंगोस, I mean pickles, ये कैंडी है, ये जिंजर पाउडर है, ये बैम्बू शूट पिकल्स है, ये अमला कैंडी है, और ये अचार है, अचार चटनी है, चटनी वो रोटी से रोटी खाता है। दिस इज हनी और दिस इज पम्पकिन सूप and this cheese powder, ये गाय का चीज़ है, लोकल चीज़ का है, ये चिली पाउडर है, ये स्पाइसी है, ये स्पाइसी चिली पाउडर,
चीज़ का है ये हल्दी है हल्दी होममेड ये का ऑल होममेड देयर इज़ नो केमिकल मिक्स नहीं किया है इसमें और ये मसाला टी ये चैन डालता है टी मसाला ये टेस्ट बहुत अच्छा होता है ये टेस्ट के लिए ये जिंजर पाउडर ये पाउडर दिस ऑल थैंक यू बहुत अच्छा लगा आपसे मिलकर আসলে তেখেতে অসমীয়া একেবাৰে বুজি নাপায় আৰু হিন্দী ইংলিছ বা নেপালীতে কমফৰ্টেবল হয় বা তেখেতে ক'ব পাৰে সেয়া গতিকে আমি তেখেতৰ অকণমান কথা পাতিলোঁ আহক আমি ভিতৰলৈ যাওঁ আৰু বহুকেইখন দোকান আছে আমি সকলোৱে লৈ কথা পাতোঁ এবাৰ আছোঁ এখন কাঠফুলাৰ বিপণীত বুলি কৈছোঁ আৰু প্ৰগ্ৰেছিভ মাছৰুম গ্ৰৱাৰ এৱাৰ্ড 2024 খিতাপ অৰ্জনকাৰী আৰিহন এণ্টাৰপ্ৰাইজ স্বত্বাধিকাৰী মোৰ লগতে আছে মই কথা পাতিব বিচাৰিম প্ৰথমতে ৰঙালীৰ শুভেচ্ছা জনাইছোঁ হয় থেংক ইউ আৰু অসমবাসীক আমি আপোনালোকৰ তৰফৰ পৰা ৰঙালীৰ আন্তৰিক শুভেচ্ছা আগতীয়াকৈ জনাইছোঁ আৰু নেটফ্লিক্সো আমি মানে বহুত আন্তৰিক শুভেচ্ছা যে তেওঁলোকে আমাক এখন প্লেটফৰ্ম দিছে য'ত আমি আমাৰ প্ৰডাক্টখিনি শ্ব' কৰিব পাৰোঁ নিশ্চয় আৰু আপোনাৰ নামটো প্ৰথমতে জনাওক হয় মই কনকলতা দাস আৰু মোৰ আৰিহান এণ্টাৰপ্ৰাইজ নামেৰে আমাৰ এখন পাৰ্টনাৰশ্বিপ ফাৰ্ম আছে আৰু লগতে আমাৰ NGO এটা আছে যিটো সেৱা বিকাশ ফাউণ্ডেশ্যন আৰু যিটোৰ সহায়ত আমি পূৰা নৰ্থ ইষ্টত 10,000 মানে মোৰ দেন 10,000 পিপলক ট্ৰেইন কৰাইছোঁ 2016 পৰা আৰু মোৰ দেন 500 পিপল এতিয়া আমাৰ লগত জড়িত যিসকলৰ প্ৰডাক্টখিনি আমি বাইবেকো কৰি আছোঁ আমি বাকী এৱাৰ্ডৰ কথা পাতিম বাৰু কিন্তু খুব ধুনীয়াকৈ সজাই থৈছে বস্তুখিনি মই এইখিনি কথা আচলতে পাতিব বিচাৰিছোঁ মোৰ একদম আটাইতকৈ প্ৰিয় বস্তু মাছৰুম আপুনি কি ক'ব কি সজাই থৈছে ইয়াতে আমাৰ এইটো হৈছে বাটন মাছৰুম হয় আপোনাৰ আৰু ওয়েষ্টাৰ মাছৰুমটো বৰ্তমান শেষ হৈছে আপোনাৰ আৰু আমাৰ যিখন ফাৰ্ম আছে আমি ওয়েষ্টাৰটোৱে কমপ্লিটলি কৰি আছোঁ তাৰ পৰা আমি ধৰি লওক এইটো মাছৰুমৰ এটা নিউট্ৰিশ্যন পাউডাৰ বনাইছোঁ যিটো আপুনি দালি চব্জি খিচিৰি চুপ সকলোতে 1 চামুচ যদি দিয়ে মাছৰুমৰ নিউট্ৰিশ্যনটো পাব আৰু তাৰ উপৰি আমি ফিউজন পিকল কিছুমান বনাইছোঁ যেনেকৈ আমাৰ তেতেলী গছত পকি মানে সৰি থাকে কোনো নেখায় আৰু পাইনাপলটো আমি ধৰি লওক কাটি টুকুৰা টুকুৰিকৈ খাওঁ বা বেলেগকৈ ইউজ নকৰোঁ নহয় জানো বছৰটো খাবলৈ নাপাওঁ আৰু তাৰ লগত ভোট জলকীয়াটো আমাৰ ইমান ফেমাছ বস্তু সেইটো আমি যাতে গোটেই বছৰটো খাবলৈ পাৰোঁ তেনেকৈ আমি ভাবি ফিউজন পিকল যেনেকৈ ইমলি মাছৰুমৰ এটা চাটনি বনাইছোঁ আমি আৰু এটা পাইনাপল মাছৰুমৰ চাটনি হয় আৰু এইটো কিং চিলি মাছৰুমৰ পিকলছ হয় আপোনাৰ গতিকে তাৰ উপৰি ধৰি লওক আমাৰ ড্ৰাই মাছৰুমটো আছে আপোনাৰ এইটো আমি বাহিৰত এক্সপৰ্টো কৰা যায় আৰু এইটো মাছৰুমৰ বিস্কিট হয় মাছৰুম পাউডাৰ এডেড বিস্কিট ইয়াৰ পৰা কেকো বনাওঁ ইয়াত কেকখিনি অনা নাই আৰু যেনেকৈ কঁঠাল ধৰি লওক আমি কঁঠালটো চবেই খাব বেয়া পায় বহুত গোন্ধ টাইপৰ বা এনেকুৱা কিন্তু কঁঠালটো জনপ্ৰিয় কৰোণাৰ পৰা বেছি হৈছে কিয়নো ইমিউনৰ কাৰণে বহুত ভাল চ' আমি কঁঠালৰ স্কোৱাছ এটা বনাইছোঁ আৰু বিশেষকৈ এইটো আপোনাৰ কঁঠালৰ আৰু তাৰ বাদে ৰেড কালাৰ যিটো দেখিছে সেইটো কলা জামুনৰ হয় সেইটো বিশেষকৈ ডায়েবেটিকৰ কাৰণে চুগাৰ ফ্ৰী হয় তাত মানে আমি গুটিও এড কৰিছোঁ ৰাতিপুৱা খালী পেটত 2 চামুচ খাব লাগে ডায়েবেটিক কণ্ট্ৰলৰ কাৰণে আৰু এইটো বেলটোতো আৰু বুজাব নালাগে মানে পেট ঠাণ্ডা কৰি ৰাখে তো এইকেইটা মেইন প্ৰডাক্ট আৰু তাৰ উপৰি আমি যিহেতু অসমৰ হয় অসমৰ বুলি আমি য'তেই ষ্টল নিদিওঁ কিয় চাহপাতটো চবেই বিচাৰে আমাৰ পৰা সেইকাৰণে আমি গ্ৰীণ টি এটা আৰু আপোনাৰ আছাম চিটি এই দুটাও ৰাখিছোঁ যিহেতু আপুনি কিছু সময় আগতে মোক কৈছিলে যে প্ৰগ্ৰেছিভ মাছৰুম গ্ৰৱাৰ এৱাৰ্ড 2024 খিতাপ অৰ্জন কৰিছে আৰিহন এণ্টাৰপ্ৰাইজে কুমাৰ শইকীয়া আছে লগত যিজনে আমি দুয়ো পাৰ্টনাৰশ্বিপ তেওঁৱে প্ৰাইজটো লৈছিলে ফটো তেওঁৱে আছে তো ইয়াৰ পৰা আপুনি দুআষাৰ কি ক'ব যেতিয়া আপুনি এৱাৰ্ডটো গ্ৰহণ কৰিছিলে এৱাৰ্ডটো আচলতে কেতিয়া পাইছিলে আৰু কেনেকৈ পাইছিলে 2024 এৱাৰ্ড এইটো মানে প্ৰতি বছৰে দিয়ে এইটো সোলানত যিটো আপোনাৰ মাছৰুম ৰিচাৰ্চ চেণ্টাৰ আছে অল ইণ্ডিয়া বেচিছত মাছৰুমৰ ক'ব গ'লে এইটো এটা নেশ্যনেল লেভেলৰ এৱাৰ্ড আৰু তো ইয়াত আপোনাৰ 5 জনক সিলেক্ট কৰা হৈছিলে আমাৰ আপোনাৰ মই আছিলোঁ এজন বিহাৰৰ এজন আপোনাৰ আছিলে পুনে এজন উৰিষ্যা আৰু এজন আপোনাৰ কেৰালা টোটেল আৰু নৰ্থ ইষ্টৰ এফালৰ পৰা মই আছিলোঁ এনেই এইটো প্ৰতি বছৰে প্ৰায় পায় আগতেও পাইছে কেইবাজনেও তো ভাল লাগিল আমাৰ এইটো ধৰক এটা মানে ৰিকগনিশ্যন এটা পাইছোঁ তাৰ লগতে এতিয়া আমাৰ কামখিনিও আমি এইকাৰণে অলপ ভেলু এডিশ্যনৰ ওপৰত বেছিকৈ জোৰ দি আছোঁ যিহেতু মাছৰুম কাল্টিভেশ্যনটো ধৰক বহুত বছৰৰ পৰা চলি আছে কিন্তু আপোনাৰ তাৰ লগতে মানে আমি এইটো চেষ্টা কৰি আছোঁ যে প্ৰডাকশ্যনৰ লগতে অলপ ভেলু এডিশ্যনটো জোৰ দি আৰু লগতে বাকী যিখিনি ট্ৰেইনিং হওক আপোনাৰ ধৰক স্পন ছাপ্লাই হওক গোটেই নৰ্থ ইষ্টত বৰ্তমান বহুতকেইখিনি জেগাত আমি কাম কৰি আছোঁ আৰু আশা কৰিছোঁ যথেষ্ট আৰু চাগে ইম্প্ৰুভ আহিব নিশ্চয়কৈ আৰু যিহেতু মাছৰুম বা কাঠফুলা হৈছে আমাৰ অসমীয়াৰ থলুৱা এটা খাদ্যৰ অন্তৰ্গত এটা খাদ্য বুলি কৈছোঁ গতিকে কাঠফুলাক যে ইমান এটা পৰ্যায়লৈ লৈ যাব পাৰিছে সেয়া সঁচাকৈ অতুলনীয় বুলি ক'ব লাগিব আৰু আপোনালোক শেষত বহাগ বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু এই ব্যৱসায় আপোনালোকৰ অটুট থাকক তাৰে কামনা কৰিছোঁ গতিকে ইতিমধ্যে আটাইবোৰ দেখুৱালোঁ আৰু যিটো মই কৈছোঁ যে সময় হাতত কম লৈ নাহিব কিয়নো ইয়াতে বহুত বস্তু চাবলগীয়া আৰু ল'বলগীয়া আছে আটাইবোৰ লৈ যাওক ঘৰলৈ নে কি কয় গতিকে শেষত আমাৰো সময় হ'ল এইবাৰ উভতাৰ
আৰু ৰঙালীৰ ৰং আহি আছে গতিকে ৰঙালীৰ ৰঙে আপোনাৰ জীৱনটো ৰঙীন কৰি তোলক ৰঙালী বিহুৰ যি আচলতে মাদকতা সুকীয়া আৱেগ এই আৱেগে আপোনাৰ জীৱনটো জীপাল কৰক লগতে বহাগ বিহুৰ শুভেচ্ছা পুনৰবাৰ আটাইলৈ জনাইছোঁ চৌদিশে এতিয়া ঢোলৰ মাত পেপাৰ লহৰ শুনিবলৈ পোৱা গৈছে লগতে নাহৰ তগৰৰ যি গোন্ধই মলমলাইছে ইতিমধ্যে আখলৰ পিঠা পনাৰ সুগন্ধিয়ে মলমলা কথা আমি ক'লোঁ দেখুৱালোঁ গতিকে আপোনাৰ জীৱনটো পুনৰবাৰ জনাইছোঁ কৈছোঁ যে ৰঙীন হৈ পৰক বহাগ বিহুৰ যি মাদকতা বহাগ বিহু আপোনাৰ জীৱনটো বহাগীৰ দৰে কৰি পেলাওক আৰু শেষত আটাইলৈকে পুনৰবাৰ ৰঙালী বিহুৰ শুভেচ্ছা জনাই আজিলৈ মই নেফি হাতৰ বাকৰিৰ পৰা বিদায় লৈছোঁ ধন্যবাদ